নমস্কাৰ এই সময়ত পোৱা এবিধ পাচলি যেটো হৈছে ক্যাপসিকাম আৰু সেই ক্যাপসিকামৰ বহুতখিনি হেলথ বেনিফিটস প্ৰকৃততে আমি পাব পাৰো যদি সঠিককৈ তাক ব্যৱহাৰ কৰিব জানো ব্লাড প্ৰেছাৰ কন্ট্ৰোল কৰাৰ পৰা গাৰ বিষ লগতে নাৰ্ভৰ সমস্যা আৰু নাৰ্ভৰ বিষলৈকে ক্যাপসিকামে বহু ক্ষেত্ৰতে সহায় কৰে অকল একেটাই নহয় ইয়াৰ উপৰিও বহু বেমাৰতে ইয়াক ব্যৱহাৰ কৰিব পাৰি চাইনিজ খাদ্য খাই ভাল পোৱা লোকসকলে নিশ্চয় ভাল পাব কিয়নো চাইনিজ খাদ্যত বেছিভাগ সময়তে আমাৰ পনীৰে বনাও বা চাওমিনে বনাও ক্যাপসিকাম ব্যৱহাৰ হয় অৱশ্যে চাইনিজ খাদ্যসমূহৰ লগত ক্যাপসিকাম ব্যৱহাৰ কৰিলে যিখিনি বেনিফিটস পোৱা যায় তাৰ জায়গাত অন্যান্য বিভিন্ন ধৰণে প্ৰকৃততে সেই ক্যাপসিকাম ব্যৱহাৰ কৰিব লাগে বা কৰিব পাৰো যাৰ পৰা আমি অলপ বেছিকৈ লাভ উঠাব পাৰো আহকচোন তেনেহলে জানিবলৈ চেষ্টা কৰো এই ক্যাপসিকাম কেনে ধৰণে ব্যৱহাৰ কৰিলে আমি আটাইতকৈ ভাল বেনিফিটস পাব পাৰো কি বেমাৰৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰিব পৰা যায় সেই সকলোখিনি জানিবলৈ চেষ্টা কৰো আৰু ইয়াৰ পৰা বহু লোকৰে লাভ হ'ব কিয়নো এই সাধাৰণ খাদ্যসমূহ বা পাচলিসমূহৰ বিষয়ে অলপমান হলেও আমাৰ সকলোৰে জ্ঞান থকাটো দৰকাৰী যাতে আমি সময়ত তাক ব্যৱহাৰ কৰিব পাৰো আমাৰ কেঁচা জলকীয়াৰ দৰেই কিছুমান বেনিফিটস ক্যাপসিকামতো পোৱা যায় কেঁচা জলকীয়াৰো বহুতখিনি বেনিফিটস আছে আপোনালোকে জানে কিন্তু প্ৰবলেমটো কি কেঁচা জলকীয়া বেনিফিটস থাকিলেও আমি খৰকৈ খাব নোৱাৰো বা বেছিকৈ খালে আমাৰ অপকাৰ কৰে আৰু জ্বলা পুৰে হেকাৰণে বেছিকৈ খাব নোৱাৰো কিন্তু ক্যাপসিকাম এবিধ এনেকুৱা পাচলি যিখিনি আমি জলকীয়াৰ পৰা বেনিফিটস পাব পাৰো সেইখিনিয়ে বহুগুণে বেছি আমি ক্যাপসিকামৰ পৰা পাব পাৰো কিয়নো ইয়াক আমি অধিক পৰিমাণত খাব পাৰো প্ৰথমটো বেনিফিটস হৈছে যে ই আমাৰ বহুখিনি মেটাবলিক সিনড্ৰোমৰ পৰা বসাই এতিয়া আপোনালোকে ভাবিছে চাগে নতুন শব্দ শুনিলো মেটাবলিক সিনড্ৰোম কি হয় নামটো হয়তো নতুন হ'ব পাৰে কিন্তু যদি বুজিবলৈ চেষ্টা কৰে একেবাৰে নতুন নহয় আমাৰ প্ৰায়বোৰ মানুহৰে থকা কিছুমান সমস্যা যেনে ধৰক ডায়াবেটিস ব্লাড প্ৰেছাৰ কোলেষ্ট্ৰল ওবেসিটি এইবোৰ সব মেটাবলিক সিনড্ৰোম বেমাৰৰ ভিতৰত পৰে আৰু যেহেতু এই বেমাৰবোৰে আমাৰ ডাঙৰ সমস্যা যেনেকে হাৰ্টৰ সমস্যাৰো সৃষ্টি কৰিব পাৰে যেনেকে ধৰক ওবেসিটি যদি থাকে হাৰ্টৰ প্ৰবলেমৰ ৰিস্ক বাঢ়ি যায় ঠিক তেনে ধৰণে সুগাৰৰ সমস্যা থাকিলেও বাঢ়ি যায় বা ব্লাড প্ৰেছাৰ আৰু কোলেষ্ট্ৰল থাকিলেতো বাঢ়ে এতিয়া এই গুটেই কেইটা ঠিক কৰিব পৰা ক্ষমতা আমাৰ এই ক্যাপসিকামত পোৱা যায় বিশেষকৈ ডায়াবেটিছৰ ক্ষেত্ৰত কেনে ধৰণে সহায় কৰে ই আমাৰ ইনসুলিন ৰেজিস্ট্যান্সটো কমাই দিয়ে তাৰ ফলত আমাৰ যেটো ব্লাডত সুগাৰ থাকে বা গ্লুকোজ থাকে খাদ্যৰ দ্বাৰা আমি পাওঁ সেই গ্লুকোজ বা সুগাৰ আমাৰ কোষসমূহৰ ভিতৰলৈ সহজতে সোমাবলৈ সহায় হয় আৰু সহজতে সোমাই গলে আমাৰ কোষবোৰে তাক ব্যৱহাৰ কৰে আৰু ব্যৱহাৰ কৰিলে আমাৰ তেজত সেই সুগাৰৰ মাত্ৰা বাঢ়ি নাযায় সেইবাবে ক্যাপসিকাম খালে আমাৰ বহু ক্ষেত্ৰতে ব্লাড সুগাৰ কন্ট্ৰোল কৰিবলৈ সহায় কৰে আৰু সেইবাবে ডায়াবেটিস ৰোগীয়ে নিশ্চিন্ত মনে ব্যৱহাৰ কৰিব পাৰে এতিয়া যাও ব্লাড প্ৰেছাৰৰ সমস্যা যিসকলে ভুগি আছে তেওঁলোকৰ বাবে কেনে ধৰণে লাভ দিয়ে ব্লাড প্ৰেছাৰৰ ক্ষেত্ৰত ইয়াত এটা এনেকুৱা কম্পাউণ্ড পোৱা যায় যি ধমনীসমূহ ঠেক নহবৰ বাবে কাম কৰে অৰ্থাৎ ই ধমনীসমূহ বহল কৰি দিয়ে যদি ধমনীসমূহ ঠেক হৈ যায় তেতিয়া আমাৰ ব্লাড প্ৰেছাৰটো বাঢ়ি যায় যেনেকৈ ধৰি লওক সৰু চুঙায়েদি পানী বেছি ফোৰ্সত যাব ডাঙৰ চুঙায়েদি লাহেকৈ যাব ঠিক তেনে ধৰণে ধমনী যদি ঠেক হৈ যায় পানী বেছিকৈ ফোৰ্সত যাব ব্লাড প্ৰেছাৰ বাঢ়িব আৰু সেই ধমনী ঠেক হোৱাৰ পৰা প্ৰটেকচন দিয়ে আমাৰ ক্যাপসিকামত পোৱা এই কম্পাউণ্ডটোৱে যাৰ ফলত ধমনীসমূহ বহল কৰিবলৈ সহায় কৰে আৰু তেতিয়া সেই ডাঙৰ চুঙাৰ দৰে টেষ্টটো গলে আমাৰ ব্লাড প্ৰেছাৰটো বাঢ়ি নাযায় লগতে ব্লাড প্ৰেছাৰৰ ক্ষেত্ৰত আমাৰ ওয়াটাৰ ৰিটেনশন হোৱা দেখিবলৈ পোৱা যায় পানী জমা যেটো কোৱা যায় বহু লোকৰে ব্লাড প্ৰেছাৰ থাকিলে সৰু গাঁঠি ফুলি থাকে ভৰিত পানী জমা হৈ থাকে কেতিয়াবা মন কৰিবচোন শুই উঠিলে যে আমাৰ আঙুঠিবোৰ আঙুলিত টান হৈ যায় পিছলৈ ঢিলা হৈ যায় হেতু ওয়াটাৰ ৰিটেনশনৰ বাবে হয় অৰ্থাৎ পানীখিনি জমা হৈ থাকে এতিয়া পানীখিনি জমা এটু কাৰণে নহয় যে পানী আমি খৰকৈ খাওঁ বাবে প্ৰকৃততে পানী তেতিয়াহে জমা হয় যেতিয়া পানীটো আমি কমকৈ খোৱা যায় ডিহাইড্ৰেচন হয় লগতে ব্লাড প্ৰেছাৰৰ সমস্যা থাকিলেও পানী জমা হোৱা সমস্যাটো বেছিকৈ দেখিবলৈ পোৱা যায় আৰু যদি পানীটো আমাৰ শৰীৰত জমা হৈ যায় তেনেহলেতো ব্লাডৰ প্ৰেছাৰটো বাঢ়ি যাব আৰু সেই প্ৰেছাৰটো কমাবৰ বাবে আমাৰ ওয়াটাৰ ৰিটেনশনটো শৰীৰত কমাব লাগে ব্লাড প্ৰেছাৰ কন্ট্ৰোল কৰা এটা সহজ টেকনিক হৈছে যে আমি যিমান পাৰো শৰীৰৰ ওয়াটাৰ ৰিটেনশন অৰ্থাৎ শৰীৰে যেটো ৰাখি থৈ দিয়ে পানী সেই পানীটো আমি বাহিৰ কৰিবলৈ চেষ্টা কৰিব লাগে ক্যাপসিকামৰ এনেকুৱা কিছুমান গুণ আছে যি ওয়াটাৰ ৰিটেনশন কমাবলৈ সহায় কৰে সৰু গাঁঠি ফুলি থকাৰ সমস্যা গাটো ফুলি থকা দৰে সমস্যা যদি থাকে পিৰিয়ডৰ সময়ত ব্লোটিং যদি ফিল হয় গধুৰ ফিল হয় তেনে ক্ষেত্ৰতো ক্যাপসিকামে সহায় কৰে আৰু সেইবাবে আমাৰ ব্লাড প্ৰেছাৰ কন্ট্ৰোল কৰিবলৈও যেহেতু ৰিটেনশনটো কমাই দিয়ে তেনে ধৰণে আমাৰ ব্লাড প্ৰেছাৰটো কন্ট্ৰোল কৰিবলৈ সহজ হৈ পৰে
ৱেইট লছৰ ক্ষেত্ৰতো কেপচিকামে সহায় কৰে যিহেতু ই আমাৰ এপিটাইটটো ইম্প্ৰুভ কৰে ভোক লগাটো ভাল কথা ভোক লগা মানে আপোনালোকৰ বিপাক ক্ৰিয়া ভাল হৈ আছে আৰু শৰীৰটো সিমানেই ভাল হৈ থাকিব যিমানে আপোনালোকৰ ভোক লাগে ভোক নলগাটোহে বেয়া কথা বহুলোকে ভাবে ভোক নালাগিলে আমি শকত নহওঁ আৰু সেইবাবে আমি ভোক নলগাটো বেছি ভাল হয় কিন্তু ভোক লগা মানে শৰীৰে ভালদৰে আপোনালোকে খাদ্য খোৱাখিনি ফেট হিচাপে ষ্ট'ৰ নকৰি ডাইজেষ্ট কৰি আছে আৰু সেইবাবেহে আপোনালোকৰ এপিটাইটটো ষ্ট্ৰং হৈছে বা ভোক লাগিছে সেই এপিটাইটটো ষ্ট্ৰং কৰিবলৈ কেপচিকামে সহায় কৰে যিসকলৰ খাবলৈ মন নোযোৱা সমস্যা থাকে তেওঁলোকেও ব্যৱহাৰ কৰিব পাৰে ইয়াৰ আন এটা লাভ হৈছে যে ই বিষ কমোৱাত সহায় কৰে এইখিনি যিখিনি কৈছোঁ এইখিনি বিভিন্ন ধৰণৰ ৰিচাৰ্চৰ দ্বাৰা প্ৰুভড হৈছে আপোনালোকে যদি চাই পাবমেডত ইয়াৰ আৰ্টিকলছসমূহ পাব যিখিনি মই পঢ়ি পেলাই আপোনালোকক ক'বলৈ সক্ষম হৈছোঁ FDA এপ্ৰুভ কৰিছে এনেকুৱা এটা অইনমেণ্ট যিটো অইনমেণ্টত কেপচিকামৰ সেই প্ৰধান কম্পাউণ্ডটো ব্যৱহাৰ কৰা হৈছে আৰু সেই অইনমেণ্টটো ব্যৱহাৰ কৰে নাৰ্ভৰ বিষ কমাবলৈ আপোনালোকে চাগে শুনিছে হাৰ্পিছ নামৰ বেমাৰটো সেই হাৰ্পিছ হ'লেও খুব বিষ হয় গাৰ বিষ হয় বা নাৰ্ভৰ এণ্ডিংছবোৰত বিষ হয় সেই বিষ কমাবলৈ সেই অইনমেণ্টটোত কেপচিকামৰ এটা ষ্ট্ৰং কম্পাউণ্ড ব্যৱহাৰ কৰা যায় আৰু FDA ইয়াক প্ৰুভ কৰি কোৱাৰ বাবে ইয়াক ব্যৱহাৰো কৰা হৈছে বিভিন্ন জেগাত আৰু আপোনালোকে জানেনে আনকি বিষ কমাবলৈ কেপচিকামৰ ইনজেকশ্যনো দিয়া গৈছে তাৰ পৰা কিছুমান এক্সট্ৰেক্ট উলিয়াই পেলাই নাৰ্ভৰ বিষ কমাবলৈ আৰ্থ্ৰাইটিছৰ বিষ কমাবলৈ বিভিন্ন জেগাত ইনজেকশ্যনো প্ৰস্তুত কৰা যায় অৱশ্যে ইনজেকশ্যনৰ প্ৰয়োজন নহয় আমাৰ নেচাৰেলি যিহেতু কেপচিকাম খাব পাৰোঁ তাক আমি খাবলৈ চেষ্টা কৰিব লাগে সি আমাৰ নাৰ্ভৰ বিষ জইণ্টৰ বিষ ইনফ্লামেশ্যন গাৰ বিষ আৰু লগতে বেক্টেৰিয়েল ইনফেকশ্যন কমাবলৈও সহায় কৰে এই ঠাণ্ডাৰ দিনত পানী কমকৈ খোৱাৰ ফলত পেচাবৰ ইনফেকশ্যনো বেছি হোৱা দেখিবলৈ পোৱা যায় গৰমৰ দিনতো হয় আৰু ঠাণ্ডাৰ দিনতো এই UTI বেছিকৈ হোৱা দেখিবলৈ পোৱা যায় UTI বাবেও কেপচিকাম ভাল হয় কাৰণ কেপচিকামৰ এনেকুৱা প্ৰপাৰ্টি আছে যিবোৰ বেক্টেৰিয়া মাৰিবলৈ সহায় কৰে আৰু যিহেতু বেক্টেৰিয়েল ইনফেকশ্যনবোৰে বহুকৈ অপকাৰ কৰে আমাৰ শৰীৰত সেইকাৰণে বিভিন্ন ইনফেকশ্যন কণ্ট্ৰল কৰিবলৈও কেপচিকামে আমাক সহায় কৰে আন এটা প্ৰপাৰ্টি হৈছে কেপচিকামৰ এণ্টি এনজিঅজেনিক প্ৰপাৰ্টি তাৰমানে কি হয় আপোনালোকে যে কেঞ্চাৰ চেলৰ বিষয়ে শুনিছে আৰু ফটোবোৰটো দেখে যে ডাঙৰ ডাঙৰ এনেকুৱা কিছুমান চেল দেখুৱায় কেঞ্চাৰ চেল য'ত ব্লাড ফ্ল'টো খুব বেছিকৈ আহে অৰ্থাৎ আমাৰ ধমনীসমূহে গৈ পেলাই মেৰিয়াই ব্লাড ফ্ল' কিছুমান তাত দিয়ে সেই ব্লাড ফ্ল'ৰ জৰিয়তে সেই কেঞ্চাৰ চেলটো আৰু বেছিকৈ গ্ৰ' হৈ গৈ থাকে সেই ব্লাড ফ্ল'বোৰ নৰ্মেল ব্লাড ফ্ল' নহয় কেঞ্চাৰ চেলৰ বাবে গ্ৰ'থৰ বাবে ব্যৱহাৰ হোৱা সেই ব্লাড ফ্ল'সমূহক বাধা দিবলৈ সহায় কৰে আমাৰ কেপচিকামে আৰু সেইবাবে বিভিন্ন ৰিচাৰ্চ পেপাৰত কোৱা গৈছে যে কেঞ্চাৰৰ যিখিনি ট্ৰিটমেণ্ট সেই ট্ৰিটমেণ্টখিনিৰ লগতে ঘৰুৱাভাৱে যদি আপোনালোকে মাজে সময়ে কেপচিকাম খাই থাকে তেনে ক্ষেত্ৰতো এটা ইণ্টাৰনেল ছাপৰ্ট আপোনালোকে পাবলৈ সক্ষম হয় এইকেইটা মেইন প্ৰধান বেনিফিট আপোনালোকে গম পালে ইয়াৰ উপৰিও আন 5টা বেনিফিটছ মই চমুকৈ ক'বলৈ চেষ্টা কৰিম ইয়াত ভিটামিন A বহু পৰিমাণে পোৱাৰ বাবে চকুৰ বাবে বিৰাট বেছি ভাল হয় সৰু ল'ৰা ছোৱালীৰ বাবেও কেপচিকাম বিৰাট ভাল হয় যিহেতু ইয়াত ভিটামিন A অজস্ৰ পৰিমাণে পোৱা যায় এনিমিয়াৰ ক্ষেত্ৰতো ই সহায় কৰে কেনেধৰণে সহায় কৰে কাৰণ ইয়াত দুটা বস্তু পোৱা যায় আইৰণৰ কোৱান্টিটিও অলপ পৰিমাণে আছে আৰু ভিটামিন Cও আছে আইৰণ এটা এনেকুৱা বস্তু যিটো শৰীৰে এবজৰ্ব কৰিবলৈ অকমান কঠিন হয় কিন্তু তাত যদি ভিটামিন C থাকে তেনেহলে তেনে সহজতে সেই আইৰণ এবজৰ্ব হয় আৰু যেহেতু গুটে ক্যাপসিকামটোত ভিটামিন C এ ভৰপুৰ পৰিমাণ যিমানটো প্ৰয়োজন তাতকৈ অধিক থাকে তাৰ লগতে আইৰণৰ কোৱান্টিটিখিনি যিখিনি আছে সেইখিনিও আমি শৰীৰত সহজতে এবজৰ্ব কৰিবলৈ সক্ষম হওঁ এনেকুৱা বিভিন্ন ধৰণৰ খাদ্য আছে যিবোৰ খাদ্যত বিভিন্ন ধৰণৰ ভিটামিন নিউট্ৰিচন আমি পাওঁ কিন্তু সকলোখিনি হয়তো শৰীৰে এবজৰ্ব কৰিব নোৱাৰিব পাৰে কিন্তু ক্যাপসিকামত ভিটামিন C থকাৰ বাবে এই আইৰণ কোৱান্টিটিটো সহজতে এবজৰ্ব হয় এনিমিয়া বা তেজ কমিলে বা হিমোগ্লোবিন কমিলে যি সমস্যা হয় সেই সমস্যাৰ ক্ষেত্ৰতো ক্যাপসিকামে আমাক সহায় কৰা দেখিবলৈ পোৱা গৈছে ইয়াৰ উপৰিও এংজাইটিৰ সমস্যাৰ বাবেও ক্যাপসিকাম ব্যৱহাৰ হয় যিসকলৰ এংজাইটিৰ প্ৰবলেম আছে মেন্টেল হেলথৰ প্ৰবলেম আছে তেওঁলোকেও মাজে সময়ে নিশ্চয় ক্যাপসিকাম খাব লাগে আৰু শেষত ইমিউনিটি ষ্ট্ৰং কৰাত বহু ক্ষেত্ৰতে সহায় কৰে যিহেতু এতিয়া বতৰৰ সলনি হৈছে ঠাণ্ডাৰ দিন আহিছে চৰ্দি জ্বৰ কাহ খুব বেছিকৈ হৈছে অলপতে মই 5 দিন মানৰ কাৰণে অসমৰ পৰা আহিলুগে তাত তেতিয়া মই দেখিছো বহু মানুহে চৰ্দি জ্বৰ কাহত ভুগি আছে এই চৰ্দি জ্বৰ কাহবোৰ বতৰৰ সলনিৰ বাবে হৈছে যেতিয়া আমাৰ ইমিউন সিস্টেমটোৱে যদি হে ফাইট কৰি থাকিব লাগে বতৰৰ সলনিৰ লগত তেতিয়া আমাৰ হয়তো চৰ্দি জ্বৰে খুব সহজতে এটেক কৰিব পাৰে আৰু সেইবাবে আমি ইমিউন সিস্টেমটো যদি এই সময়ত ষ্ট্ৰং কৰিবলৈ চেষ্টা কৰো তেতিয়া নিশ্চয় এইবোৰৰ পৰা আমি সহজতে বাচিব পাৰো আৰু এই ইমিউন সিস্টেমটো ষ্ট্ৰং কৰিবলৈ আমাৰ ভিটামিন সি টো আটাইতকৈ প্ৰয়োজন কোভিডৰ সময়ত হেতু কথা আছে আমাৰ প্ৰায়বোৰ মানুহে জানিলে আৰু সেই ভিটামিন সি এতিয়ালৈকে মই কেইবাবাৰো কলো ভৰপুৰ পৰিমাণে আছে সেইবাবে ইমিউন সিস্টেমও ষ্ট্ৰং
ষ্ট্ৰং কৰা দেখিবলৈ পোৱা গৈছে এই সাধাৰণ ক্যাপসিকামটোৱে বহু ক্ষেত্ৰতে সহায় কৰে এতিয়া ক্যাপসিকামৰ বেলেগ বেলেগ ধৰণৰ ক্যাপসিকামো পোৱা যায় বেছিকৈ সেউজীয়াটো সহজতে অসমত মই দেখিছো কিন্তু কিছুমান জায়গাত মই ৰঙা আৰু হালধীয়াটো দেখিবলৈ পাইছো ৰঙা আৰু হালধীয়া ক্যাপসিকামটো আৰু লগতে সেউজীয়া ক্যাপসিকাম এই তিনিওটাই বিৰাট বেছি লাভজনক হয় যিটোৱে আপোনালোকে পায় হেতুৱে ব্যৱহাৰ কৰিব পাৰে এতিয়া কিহত ব্যৱহাৰ কৰিব নুডলছত পনীৰত চিলি চিকেন বনাবলৈ ব্যৱহাৰ কৰাতকৈ ক্যাপসিকাম আপোনালোকে সালাডৰ দৰেও ব্যৱহাৰ কৰিব পাৰে যদি কেঁচাকৈ খালে আপোনালোকৰ এচিডিটি হয় তেনেহলে অকমান জান তেল দি পেলাই অকমান গৰম কেৰাহী এখনত অকমান সময় জাস্ট 2-3 মিনিট ভাজি পেলাইও তেনে ধৰণে খালেও তেনে সহজতে আপোনালোকে হজম কৰিবলৈ সক্ষম হ'ব ক্যাপসিকামৰ এটা ক্লিয়াৰ সুপো বনাব পাৰি যদি আপোনালোকৰ ভৰি ফুলি থকা সমস্যা আছে ওয়াটাৰ ৰিটেনশনৰ সমস্যা আছে পিৰিয়ডৰ সময়ত পেট ফুলি থাকে বা ইউটিআই পেছাবৰ ইনফেকচনৰ সমস্যা আছে তেনেহলে এই ক্লিয়াৰ সুপটো ব্যৱহাৰ কৰিব পাৰে পানীত অলপমান ক্যাপসিকাম ভালদৰে উতলাই লব কাটি লৈ পেলাই গুটিখিনি পেলাই দিব বাকিখিনি উতলাই লব আৰু তাৰ পিছতে সেকি পেলাই যিটো ক্লিয়াৰ পানী ওলাই সেই পানীটো ব্যৱহাৰ কৰিব পাৰে তাৰ পৰা বহুতখিনি লাভ আপোনালোকে পাবলৈ সক্ষম হ'ব অৱশ্যে গুটে ক্যাপসিকাম পাচলিটো ব্যৱহাৰ কৰিব লাগে যাতে তাত থকা ভিটামিনখিনি যথেষ্ট পৰিমাণে আমি পাওঁ আৰু যেহেতু তাক গৰম কৰি দিলে ভিটামিন সি টো নষ্ট হৈ যায় কিন্তু বাকিখিনি ভিটামিনছ আমি পাবলৈ সক্ষম হওঁ সেইবাবে ক্লিয়াৰ সুপেও সহায় কৰিব আৰু কেঁচাকৈ খালেও ই নিশ্চয় সহায় কৰিব আশা কৰোঁ ভিডিঅ'টো ভাল পালে যদি ভাল পাইছে শ্বেয়াৰ কৰিব এই সময়ছোৱাত সহজতে পোৱা এই পাচলিটো সকলোৱে ব্যৱহাৰ কৰিব পাৰিব আৰু তাৰ লাভ উঠাব পাৰিব কিন্তু তাৰ বাবে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব আশা ৰাখিলোঁ আপোনালোকে এইকণ সহায় কৰিব নতুন এটা ভিডিঅ' যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰো নমস্কাৰ